কৃষ্ণ কৃষ্ণ কৃষ্ণ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু আমাৰ পৰম গুৰু। কৃষ্ণ কৃষ্ণ কৃষ্ণ। আজি এই শুভদিন শুভক্ষণত দ্বিতীয় বৈকুণ্ঠ ধামত শ্ৰী চৈতন্যমূৰ্তি আপোনাক গুৰুদেৱ নাম ভকত বৈষ্ণৱ গংগা স্বৰূপণী আইসকল তথা দৰ্শক মণ্ডলী, আজি এই মহাধৰ্মক এই পবিত্ৰ স্থানত উদযাপন সমিতিয়ে যি মান্যতা প্ৰদান কৰিলে, মই ভাবোঁ হে প্ৰভু মস্ত, এই মান্যতাৰ মই একেবাৰে উপযোগী নহয়। যিহেতু গুৰুজনা নিবন্ধ মতে আজিও মই তাক দৃঢ়ভাৱে ধৰি ল'ব পৰা নাই। তথাপিতো আজি মই নিজকেই ধন্য মানিছোঁ, এনেহেন দ্বিতীয় বৈকুণ্ঠ ধামত আপোনাক বিষ্ণু বৈষ্ণৱৰ গত মই যে এনে মান্যতা লাভ কৰিছোঁ, তাৰ বাবে মোৰ পৰম পিতা পৰমেশ্বৰ ভগৱন্ত চৰণত আৰু মোৰ গুৰুজনা শংকৰ গুৰুৰ চৰণত আপোনাৰ সভাপতি চৰণত মই সেৱা জনাইছোঁ। দ্বিতীয়তে এই মহান অনুষ্ঠানভাগ সাফল্যমণ্ডিত কৰিবলৈ আয়োজন কৰা উদযাপন সমিতি শ্ৰদ্ধা সভাপতি ডাঙৰীয়া প্ৰমুখ্যে সম্পাদক ডাঙৰীয়া তথা বিভিন্ন শিতানত অলংকৃত কৰা সমূহ বিষয়ববীয়াসকলৰ চৰণত মই শতৰ সহস্ৰবাদ প্ৰণিপাত জনাইছোঁ। হে প্ৰভু মস্ত, সঁচা কথা স্বীকাৰ কৰিছোঁ, বহুতো মঞ্চত মহাধৰ্ম অভিনয় কৰিছোঁ বা বহুতো সমাজত নাম কীৰ্তন কৰিছোঁ, কিন্তু এনেদৰে মাইক্ৰফোন হাতত লৈ এনেদৰে মহান অনুষ্ঠানত কথা ক'বলৈ মোৰ একেবাৰে এনেকুৱাই ভয় লাগে বা কি ক'ম কি নক'ম তেনেকুৱা এটা পৰিৱেশত মই মানে উপনীত হৈ পৰোঁ। গতিকেলৈ আমাৰ এই ডাঙৰীয়া দিলীপ চাংমাই ডাঙৰীয়া কাষতে আছে, এইবোৰ মহান ব্যক্তি, তেখেতলোকৰ ভাষণত যিদৰে দিয়ে বা আমাৰ শান্তনু বুঢ়াগোহাঁই যেনেকৈ ধৰে দিয়ে, আমিতো তেনেকৈ ধৰণে দেখা মাত্ৰেই ভয় লাগে। তথাপিতো নিজকে আজি ধন্য মানিছোঁ যে এনেহেন মহান অনুষ্ঠানত এই দ্বিতীয় বৈকুণ্ঠ ধামত আপোনাৰ হ'ব অজ্ঞত যেন মই এনে মান্যতা গ্ৰহণ কৰিবলৈ পাইছোঁ, তাৰ বাবে মই ধন্যবাদ মানিছোঁ। আৰু বৰ বেছিকৈ নকওঁ, ভাওনা বিষয়লৈনো আৰু ক'বলৈ মোৰ মানে সেইখিনি জ্ঞানেই নাই। তথাপিতো ভাওনা মোৰ জীৱনৰ একেবাৰে অমূল্য সম্পদ বুলি মই ক'লে মই ভুল কোৱা নহ'ব, যিহেতু ভাওনাই মোৰ জীৱনৰ কৰ্ম সংস্থাপন আগবঢ়াইছিল। আজি ভাওনা কৰিছোঁ, ধৰক কালিলৈ মই চাকৰিত জইন কৰিছোঁ, আৰু এই ভাওনাই মই অসমৰ বিভিন্ন ঠাইত ভাওনা অভিনয় কৰি মই বহুতো বন্ধু বান্ধৱ লাভ কৰিছোঁ। এই ভাওনাৰ যোগেদি মই অসমৰ বাহিৰতো সুদূৰ বোম্বাইত আমাৰ আছাম ভৱন আমাৰ ভাওনাই উদ্বোধন কৰিছিল, সেই ভাওনাত মই শ্ৰেষ্ঠতা লাভ কৰিছিলোঁ। গতিকেলৈ ভাওনা বুলিলে মোৰ হৃদয়ৰ প্ৰতি অংগে অংগে ভাওনা ৰসে মোৰ বিৰাজমান হৈ থাকে। গতিকে মই ভাওনাক অতি শ্ৰদ্ধা কৰোঁ
আৰু অতি ভক্তিয়ে মই ভাওনা শ্ৰৱণ আৰু কীৰ্তন কৰোঁ। প্ৰভুমস্ত ভাওনা কাৰণে মোৰ মানে এনেকুৱা এটা ভাওনা বুলি কোৱাৰ লগে লগে মোৰ হৃদয়ত মানে একেবাৰে জাগৃত হৈ উঠে। গতিকেলৈ আজি এই উদযাপন সমিতিয়ে মহাধৰ্মক যি মান্যতা প্ৰদান কৰিলে তাৰ সমস্ত প্ৰতি মোৰ শতৰ সহস্ৰবাৰ প্ৰণাম জনাইছোঁ, সেৱা জনাইছোঁ। যাতে তেৰা সমস্তে এইদৰে ভৱিষ্যলৈ এনেদৰে মহান মহোৎসৱ আয়োজন কৰি নৱপ্ৰজন্মক যাতে আৰু নতুনকৈ নতুন নতুন আদৰ্শ দি তেৰা সমস্তক আগবঢ়াই নিব পাৰে। তেৰা সমস্তক যাতে প্ৰভু ভগৱন্তই অৰ্থাৎ আজি এই দ্বিতীয় বৈকুণ্ঠ ধামৰ মহাগুৰু সৰ্বযোগেশ্বৰ জগদীশ্বৰ জগৎকৰ্তা দৈৱকী হৃদয়ানন্দ নন্দৰ নন্দন কৃষ্ণদেৱৰ চৰণত মই অহম্মহৰে প্ৰাৰ্থনা জনাইছোঁ যে হে প্ৰভু, এই উদযাপন সমিতি সমূহ বিষয়ববীয়াক মহাধৰ্মত যেন মতিস্থিৰ কৰি তাৰ সমস্তক যাতে এইদৰে কৰ্ম কৰিবলৈ আৰু দুগুণে উৎসাহ দি নৱপ্ৰজন্মক নতুন নতুন আদৰ্শ দিবলৈ তাৰ সমস্ত শক্তিধৰ পুৰুষে শক্তি দি আৰু দুগুণে উৎসাহ দিয়া কামনা কৰি মোৰ সমূহ বক্তব্য মই ইমানতেই সামৰণি মাৰিছোঁ। কৃষ্ণ 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 কৃষ্ণ। উদযাপন সমিতি নিৰ্দেশক্ৰমে মহাধৰ্মে যিভাগ ভাওনা বচন গাই মই জীৱনৰ সংস্থাপন চাকৰি পাইছিলোঁ, সেইভাগকে মই আপোনাৰ আগত প্ৰকাশ কৰিবলৈ আগবাঢ়িছোঁ। আজি দুদিনৰ আগত মই ভাওনা বচন গাই আহিছোঁ, কণ্ঠ একেবাৰে দুৰ্বল হৈ আছে, গতিকে ক্ষমা কৰিব প্ৰভুমস্ত। বাৰু কৃষ্ণ। অনাচৰ অত্যাচাৰ মহামন্ত্ৰ জাপি উৎপীড়ন নিপীড়ন এই দুই হাতে ধৰি বিশ্ববকত মহাতৰ্ষৰ ঘোষণা কৰা মাই লংকেশ্বৰ অদ্ভুত নিপতি। কিন্তু কিন্তু কোনো নুবুজে। নাগ নৰ নৰ যক্ষ ৰক্ষ গন্ধৰ্ব কিন্ন পাতালৰ মহাভুজংগমেও নুবুজে কোনেও। এই উদ্দেশ্যে লংকেশ্বৰে কৰে অত্যাচাৰ। নীলাজ দেৱতা সমাজ নাগ নৰ যক্ষ ৰক্ষ সকলো হেন এই অভিশপ্ত জীৱন মোৰ এই অভিশপ্তৰ জীৱনক সামৰণি পেলাবৰ বাবে সত্যৰূপে চিন্তা কৰি অনন্ত দেৱক আনিব লাগিব মই সেই বৈকুণ্ঠ পৰা। সেইবাবেই দেৱদ্ৰোহী ভক্তদ্ৰোহী বিশ্বদ্ৰোহী হৈ সৃষ্টি কৰি ভীষণ মহাপ্ৰলয় কৰিছো সূচনা। আজি দেখোন মোৰ আনন্দ উৎসৱ উথলি উঠিছে। আনন্দ কৰ, উৎসৱ কৰ, মহোৎসৱ কৰ, লংকা তোমাৰ যত ৰক্ষণ মহানন্দ কৰিল ৰক্ষৰাজ
নিজে লঙ্কেশ্বরে লঙ্কাবাসী আনন্দ বলকি আজি মোরে রাজসিংহাসনে কপি উঠিছে রাৱণৰ বিংশতি নয়নে আজি দিব্য দৃষ্টি লাভ কৰিছে পৰিক্লান্ত পৰিশান্ত ছিন্ন মোৰ মায়াৰ বন্ধন দেখো মস্তিষ্ক রাবণৰ ভাৱন আত্মমেলা পাহিতি আছে পূৰ্ণাংগ ৰূপলৈ পৰিণত হৈছে পূৰ্ণাংগ ৰূপলৈ পৰিণত হৈছে পূৰ্ণাংগ ৰূপলৈ আজি পৰিণত হৈছে अवधान कंख जी भग्नि पियापति महासमारोहे आपन पाहरा আজি मूर्ख कंख तय हे स्नेहर भग्नि गर्भजात अष्टम सन्ताने সংহার করিব তোক লীলাক্রমে মরণর দিন তোর দুরন্ত করে সমুসাপি আহে দিনে দিনে তারে আজি এক অপূর্ব ঘোষণা তারে আজি এক অপূর্ব ঘোষণা তারে আজি এক অপূর্ব ঘোষণা মিশো 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 আশা অতি হসা মনত পেলা কঙ্ক হে ধৈর্যতির অভিহার মনত পেলা কঙ্ক হে ধৈর্যতির অভিহাপ অসম্বিতি দৈপবতী বিনা মেঘে বজ্রপাত কঙ্খর মূরত কিবা হেতু নিদারণ বিধিৰে ৰচিলে দুৰ্যোগ মোৰ এই শুভ মুহূৰ্তত যি ভগিনী স্নেহত সৰ্বকাৰ্যত জলাঞ্জলি দি যি আনন্দ উপভোগ কৰিলো সেই ভগিনী দৈৱকী গৰ্ভজাত অষ্টম সন্তানেই মোক কৰিব সংঘ নাই 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 মিছা মিছা হসা অতি হসা মনত পৰিছে মোৰ সেই ধৈৰ্যতিৰ আপোন পাহৰা হৈ আনন্দত যে পাহৰিছো আপোনাৰ ভোট ভৱিষ্যত আৱধান কৰিলে মোক আকাশে বাণীয়ে সোঁৱৰাই দিছে মোৰ কৰ্তব্য নিজৰ সোঁৱৰাই দিছে মোৰ কৰ্তব্য নিজৰ কালকেতো এই সায়স ঘৰুৱা বিজুলী বেগাত দেখিন তৰোৱাল আনন্দ তন্মত্ত প্ৰজা পলগুলাৰি মিত্তমাৰি কোনো নাই হাত সকলোৱাই পাঠ কৰা জগে যেতে পোৱা ফৰিয়াদ দলহতি তুৰন্ত আনি মেলি দিয় জোৰে জোৰে
ক্ষীৰসাগৰত আনন্দ উৎসৱ হওক ধ্বংসৰ ধুমুহা ধ্বংস ধুমুহা কৃষ্ণ কৃষ্ণ